আৰু তেনেকৈ কাজিয়া কৰি শুনা পোৱা মতে এজন ল'ৰা তাত খুন্দা-খুন্দি কৰিছে বাইকত, আৰু সেই কেছটো আনি থানাত কম্প্ৰমাইজ কৰিছে। এই কম্প্ৰমাইজ কৰোঁতে ল'ৰাটোৰ মাতৃগৰাকীয়ে, যিজন ল'ৰা ঢুকালে তেওঁৰ মাতৃগৰাকীয়ে তেওঁৰ পৰা বাইকখন আৰু মোবাইলটো চম্জি লৈছে। ঠিক তেনেকৈ গুচি গ'ল। ৰাতি আকৌ আহিছে, যেতিয়া ল'ৰাটো ঘৰ নাপালে, তেতিয়া ল'ৰাটো ৰাতিপুৱা নিখোজ। ৰাতিপুৱা 11টা বজাত তেওঁলোকে FIR দিছে, অৰ্থাৎ 26 তাৰিখে 11টা বজাত। মই সন্ধিয়া ভাগত খবৰটো পালোঁ, পাই লগ মই থানাত খবৰ ল'লোঁ, এইটো ঘটনাটো কি আছে এইটো চাব লাগে, ল'ৰাটো ক'ত নিখোজ হৈ আছে, ল'ৰাটো ওলাব লাগে। গম পালোঁ নেক্সট ডে ৰাতিও ল'ৰাটো নাপালে। 27 তাৰিখ মৰ্ণিং মই ল'ৰাৰ ঘৰত গ'লোঁ, গৈ তাৰ পৰা বৰদল গাঁও, আগতে কমলপুৰ সমষ্টি আছিলে, এতিয়া মোৰ ৰঙীয়া সমষ্টিত সোমাইছে, অন্তৰ্ভুক্ত হৈছে। বৰদল গাঁৱৰ মানুহখিনিক লগ পাওঁ, মই চিনাকি, তাত গ'লোঁ, গৈ খবৰ ল'লোঁ, গৈ তাৰ পৰা মই SP আমাৰ কামৰূপৰ পুলিচ চুপাৰিনটেণ্ডেণ্ট ডাঙৰীয়াক ফোন কৰিলোঁ যে এটা কথা হ'ল, ৰঙীয়া থানাত এনেকুৱা এটা ঘটনা ঘটিছে, অকল থানা এইটো নোৱাৰিব, আপুনি এটা স্পেচিয়েল টীম দিয়ক। তেতিয়া তেওঁলোকে এডিশ্যনেল SPক দায়িত্ব দিলে, আৰু লগে লগে ক'লোঁ যে ইয়াৰে OC-জনকো আঁতৰাই দিয়ক। 28 তাৰিখে সন্ধিয়াৰ ভাগত দুজন কালপিত ধৰিছে। 29 তাৰিখে ইয়াত গৱৰ্ণৰ প্ৰগ্ৰেম আছিলে, যোৱাকালি 30 তাৰিখ ৰাতিপুৱাৰ ভাগত দুজন প্ৰথম যেতিয়া ধৰা পৰিলে, তেওঁলোকে যে ৰেষ্টৰ কৰিলে, গোটেই ঘটনা ধৰা পৰিল। কালি ডেড বডিটো ৰিকভাৰী হ'ল। ডেড বডি মই মই যিহেতু দিল্লীত গৈছিলোঁ, মোৰ মিটিং আছিলে, তাৰ পৰা মই ফোন কৰাই পষ্টমৰ্টেমৰ কাৰণে পঠোৱা হ'ল। পষ্টমৰ্টেম কালি সন্ধিয়াৰ ভাগত ছানছেট হোৱাৰ কাৰণে নোৱাৰিলে। আজি পষ্টমৰ্টেমটো কিছু সময়ৰ আগতে বা এতিয়া হ'ব, মই আমাৰ GMC প্ৰিন্সিপাল ডাঙৰীয়া অৰ্থাৎ বসু ডাঙৰীয়াক ফোন কৰি ক'লোঁ যে সোনকালে এইটো কৰাই দিয়ক। ইয়াত এটা কথা সংলগ্ন হৈ আছে। প্ৰথমে মই শোকসন্তপ্ত পৰিয়ালৰ সমবেদনা জ্ঞাপন কৰিছোঁ, দুখ লাগিছে আমাৰ ল'ৰাজন ঢুকাই গ'ল। দ্বিতীয়তে যিসকল কালপিত দৃষ্টান্তমূলক শাস্তি হ'ব লাগে। তৃতীয়তে এনেকুৱা ঘটনা কোনো বনভোজত নঘটক তাকে কামনা কৰিম। বনভোজ খাব যাব লাগে, মধুৰ ভোজ খাব নালাগে, নহ'লে এনেকুৱা আৰু বহুত পৰিয়ালত দশা হ'ব। চতুৰ্থতে পৰিয়ালটোৱে এটা জাষ্টিফিকেশ্যন পাব লাগে, আৰু তেওঁলোক যি ধৰণে পাৰি চৰকাৰৰ পৰা সহায় কৰিব লাগিব। মই ব্যক্তিগতভাৱে সহায় কৰিম, যিহেতু মোৰ সমষ্টিত সোমাইছে। অন্যহাতে বহুত পলিটিকেল পাৰ্টি আমি দেখিবলৈ পাইছোঁ যে কালপিতক ধৰিব লাগে, সঁচা, তাত আমি কোনো ধৰণৰ বাধা দিয়া নাই। মই MLA হোষ্টেলত নাথাকোঁ, সকলোৱে জানে। কংগ্ৰেছ আৰু বিৰোধী দলে কৈছে যে মই MLA হোষ্টেল পলাই ৰখাব, আৰু মই যেতিয়া SPক ফোন কৰিছিলোঁ, তেওঁলোকৰ কংগ্ৰেছৰ নেতাও তাত আছিলে। মই ৰাজনীতি কৰাব মানা কৰিছোঁ, এজন ল'ৰা ঢুকাইছে, সকলোৱে সহযোগিতা আগবঢ়াওক, পৰিয়ালটো এনেই পাওক, আৰু যিয়ে এই কালপিত নহয় তাক দৃষ্টান্তমূলক শাস্তি দিব লাগে। বিজেপিৰ কাৰ্যকৰ্তা বুলি নাম ওলাই আছে এজনৰ নাম, সঁচাই তেওঁ দায়িত্বত আছিল আগতে। আমাৰ যিটো সংগঠন পৰ্ব চলি আছে, আমি 14 ডিচেম্বৰ তাৰিখে যিজন বাবু অনুস্ময় বুলি অনুস্ময় কলিতা, তেওঁক আমি অব্যাহতি দি নাৰায়ণ দত্ত ডাঙৰীয়াক তেতিয়া আমি পাৰ্টিৰ দায়িত্ব দিছিলোঁ। আৰু বহুত কাৰ্যকৰ্তা আছে দলত, আৰু বহুত এনেকুৱা মানুহ আছে যে আমাৰ সমষ্টিত যোৱাবেলি 1 লাখ ভোট পাইছোঁ। 1 লাখ মানুহ আমাৰ কাৰ্যকৰ্তা নহয়, ৱেল উইচাৰ বহুত থাকে। দলীয় সদস্য আছিল নেকি আপোনাৰ? সতীৰ্থ নহয়, সতীৰ্থ আছিলে আমাৰ বজৰঙত আছিল কেতিয়াবাই, আৰু মই বজৰং কেতিয়াবাই আহিছোঁ। মই এতিয়া বিজেপিৰ সভাপতি, মই কেতিয়াবাই বিজেপিৰ পৰা বিধায়ক হ'লোঁ। এসময়ত আমাৰ চাউজি বুলি এজন সন্মানীয় ব্যক্তি আছিল, তেওঁক আক্ৰমণ কৰিছিলে হিমাংশু কাকতি, যি মেইন কালপিত। আজিৰ পৰা 5 বছৰ আগতে হিমাংশু কাকতিক আমি আমাৰ পৰা ওলাই দিছোঁ। লগতে এজন আছে মণি কাকতি, তেওঁ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত চাকৰি কৰে। বাকী কেইজন মই চিনি নাপাওঁ, এইখিনিৰে ক'ৰবাৰ ল'ৰা সিহঁত। অভিযোগ উঠিছে যে মানে আৰক্ষী এজাহাৰখন ল'ব বিচৰা নাছিল, এইটো কি ক'ব? কোনোবা তেওঁলোকে ৰাতি কম্প্ৰমাইজ কৰিছিল কেছটো। মই যিটো গম পালোঁ, OC-জনক সুধিলোঁ যে ছাৰ ৰাতি কম্প্ৰমাইজ কৰিছে, ল'ৰাৰ মাক আহিছে যে আমাৰ ল'ৰাটো এতিয়া কেছ ল'ব নালাগে, আমি তেওঁলোকক পইচা দি পেলাই আমি উদ্ধাৰ হ'লোঁ। ভুলটো তাতেই হ'ল, যদি ৰাতি কেছটো কম্প্ৰমাইজ নকৰিলে হয়, এই পইচা জিপে' কৰিছে আনকি 7,000 টকা, এইবিলাক কৰিব নালাগিছিল। প্ৰথম কথা মই কৈছোঁ যে আপুনি ল'ৰাটোক কাষ্টডিত ল'ব লাগিছিল। যেতিয়া আপুনি পে'মেণ্টটো কৰিছে, বাইকখন লৈছে, মোবাইলটো লৈছে, ল'ৰাটো ক'ত? আৰু সেই মুহূৰ্তত যদি ল'ৰাটো উদ্ধাৰ হ'লে, হয়তো ল'ৰাটো এই মৃত্যুমুখত নপৰিলে হয়। ৰাইজক কি আশ্বস্ত দিব আপুনি? আশ্বস্ত এটাই দিম যে নিৰ্দোষী যি আছে, আমাৰ যি পৰিয়ালটো ঢুকাল, প্ৰথম কথা তেওঁলোকৰ যি নেই পাবলৈ, আৰু যি দোষী
দৃষ্টান্তমূলক শাস্তি পাওক। মই চৰকাৰকো ধন্যবাদ দিছোঁ। পুলিচ পদক্ষেপ মই প্ৰথমে লৈছোঁ। এছ পিক মাতি আনি পাঠক ডাঙৰীয়া দায়িত্ব কোনে দিছে? ভৱেশ কলিতাই দিছে। পলিটিকেল পাৰ্টিয়ে দিব পৰা নাই বুলি ক'ব। মই কৈছোঁ এজ এ MLA মোৰ দায়িত্ব আছে। তেওঁলোকক মই ঠিকাত দিয়া নাইতো আন্দোলন কৰাৰ কাৰণে। মই দায়িত্ব ল'ম। পৰিয়ালৰ দায়িত্ব কোনে ল'ব? ভৱেশ কলিতাই ল'ব। পৰিয়ালক ন্যায় দিব লাগিব ভৱেশ কলিতাই। আইনত যাম মই, কেছ যিমান খৰচ কৰিব লাগে মই কৰিম। চব চাকৰিটো ঘোষণা কৰিব নোৱাৰে। এতিয়া কোনো কংগ্ৰেছৰ চৰকাৰ নহয় এখন যে অমুকক চাকৰি দিম, 2 নম্বৰীকৈ বহীত লিখি চাকৰি দিব নোৱাৰে। ছিষ্টেমত পাই যদি বেলেগ কথা, তেওঁলোকৰ ঘৰত ল'ৰা ছোৱালী নাই। সৰু ছোৱালী এজনী আছে, তেওঁ যি ভৰণ পোষণ পঢ়া শুনা কৰিবলৈ আমি কৰাই দিম। এইটো ময়ো বিচাৰোঁ ফাষ্ট ট্ৰেক কোৰ্টত হওক আৰু দৃষ্টান্তমূলক শাস্তি। যদি ফাঁচি দিওঁ তাতো আমাৰ ক'ব লগা একো নাই, ফাঁচি হ'ব লাগে। বিজেপিৰ যিগৰাকী আছিল দায়িত্বৰ পৰা ইতিমধ্যে অব্যাহতি নহয়, তেওঁক এক্সপেল কৰা গৈছে। প্ৰাথমিক সদস্যৰ পৰা তেওঁক চাই আমি এজনো বিজেপিৰ সদস্য নহয়। এতিয়া নাই আৰু এজন আছিলে, মই কৈছোঁ সদস্য এজন আছিলে, কিন্তু তেওঁ দায়িত্বত নাছিলে। তেওঁ নেতা নহয়। নেতা কাক কয়? যাৰ নেতৃত্ব থাকে, যি লিড লয় তাক নেতা বুলি কয়। কিন্তু কিছুমানে দেখা পাইছোঁ আপোনালোকৰ জৰিয়তে বিজেপিৰ নেতা জড়িত বুলি। বিজেপি বেয়া কাম কৰক, গৰিহণা দিয়ক, মই ক'ব লাগে কোৱা নাই। কিন্তু অনাহকত বিজেপিৰ নামটো আনিব নালাগে, এইটো কম। আচ্ছা, শেহতীয়াভাৱে আমি তাকো স্কেনিং কৰি পেলাই দলত হেৰি নকৰোঁ। মেচিনটো দি পেলাই যেনে মদ আহি মুখত লগাই দি পেলাই চাই মদ খাইছে নাই। যিটো ডিজিটেল ছিষ্টেম, অনলাইন ছিষ্টেম, বুজি পাইছেনে? অনলাইনত এটা নম্বৰতে দুটাকৈ মানে হেৰিও লৈছে, প্ৰধানমন্ত্ৰী কৃষক নিধিৰ পইচাও লৈছে, গম পাই নাপায়? চিন্তাকৈ একাউণ্ট খুলিও পইচা লৈছে দুৰ্বৃত্তবিলাকে। কোনোবাই যদি সঁচাই বদমাচি কৰিব খোজে, বদমাচি কৰিব কোনে ডাউট কৰিব। কিন্তু আমি এইটোৱে কথা ক'ম যে আমি কয়েদি কেতিয়াও মানে হেৰি নিদিওঁ, কষ্ট নিদিওঁ। মই কংগ্ৰেছ দলৰ এজন মানুহক দেখা পালোঁ, তেওঁ বাইট দিছে, আজি এমাহ আগতে তেওঁ জেল খাইছে 1 মাহ, এজন মানুহক চিটিংবাজি কৰি চাকৰি দিয়া পইচা খাই বুলি। তো সেইবিলাকো কিয় এক্সেল কৰা নাই? মই আপোনালোকক যদি সুধিছোঁ যে কংগ্ৰেছৰ ইমান নিকা ৰঙীয়া কংগ্ৰেছ, জেল খোৱা মানুহ টিভিত বাইট দিব আহে, 1 মাহ আগতে জেল খাই আছে, 1 মাহ জেল খাইছে, নলবাৰীত আলহী ঘৰত থাকি আছে। আৰু এজন বুঢ়া মানুহ আছে, 30 বছৰে ইলেকশ্যন খেলে 3000 ভোট নাপায়। তেওঁ ৰঙীয়া টান কৰোঁতে হ'ব নালাগে নহয়, আমি আছোঁতো। যে বনভোজ খাওক, মদৰ ভোজ হ'ব নালাগে, মই এইটোৱে ক'ম। আৰু দ্বিতীয় ঘটনাটো অসমতে নঘটক নহয়, দেশতে নঘটক। পিকনিক খাওক, বিহু গাওক, সূত্ৰপাত মদে হৈছে না, সেইটোৱেইটো মদ ভাং এইবিলাকেতো সমাজখন ধ্বংস কৰি আছে।